সামৰণি পৰিল পবা বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱৰ চিয়াং লালি বেৰাঘাটত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ পবা বন্যপ্ৰাণী অভয়াৰণ্য সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ বাবে আয়োজন কৰা পবা বৰ্ষাৰণ্য মহোৎসৱত অংশগ্ৰহণ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ অনুষ্ঠানত অংশ লৈ পবা অভয়াৰণ্যৰ বন ধ্বংস আৰু অবৈধ দখল সন্দৰ্ভত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু অৱগত নহয় বুলি উল্লেখ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ জিলাৰ এক ঐতিহ্যমণ্ডিত প্ৰাকৃতিক সম্পদ পবা বনাঞ্চল ইয়াক সংৰক্ষণ কৰা সংবৰ্ধন কৰাৰ কাৰণে জোনাইবাসী ৰাইজে প্ৰচেষ্টা চলাই আহিছে আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে জোনাইবাসী ৰাইজ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদে পবা প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত কৰিছে পবাক লৈ আনন্দ কৰা উৎসৱ কৰা লগতে পবা সংৰক্ষণৰ কাৰণে জনগণৰ মাজত সজাগতা সৃষ্টি কৰাৰ কাৰণে যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা অতি প্ৰশংসনীয় আৰু মই আশা ৰাখিছোঁ যে প্ৰকৃতি সম্পৰ্কে সজাগতা যথেষ্ট বৃদ্ধি পাইছে প্ৰথম কথাটো হ'ল যে আমি কৈছোঁ যে ৰাইজৰ সজাগতাটো অতি প্ৰয়োজনীয় আৰু যদি ক'ৰবাত তেনেকুৱা ঘটনা ঘটিছে সজাগ ৰাইজে প্ৰশাসনক খবৰ দিলে পুলিচক খবৰ দিলে বন বিভাগক খবৰ দিলে নিশ্চিতভাৱে ব্যৱস্থা কৰিব ভাল হৈছে আৰু এই মহোৎসৱে জনগণৰ মাজত লাহে লাহে এটা এৱাৰনেছ এটা সজাগতা সৃষ্টি কৰিব পবা মহোৎসৱে যে আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰিব লাগে গছ গছনি কাটিব নালাগে জীৱ জন্তু ক'ৰবাত পশু দেখিলে মাৰিব নালাগে শহাপহু দেখিলেও মাৰিব নালাগে বনৰীয়া হাঁহ দেখিলে মাৰিব নালাগে চৰাই চিৰিকটি দেখিলে মৰম কৰিব লাগে সংৰক্ষণ কৰিব লাগে এই কথাবোৰ মই ভাবোঁ নতুন প্ৰজন্ম আৰু এতিয়া যিখিনি আমাৰ জনগণ আছে এই জনগণক আমি সজাগ কৰাটো দৰকাৰ এই গছ জংঘল সংৰক্ষণ কৰিব লাগিব ধেমাজি জিলাৰ একমাত্ৰ এটা ৰেইন ফৰেষ্ট পবা